আজি মাতৃ দিৱস প্ৰতি বছৰৰ মে মাহৰ দ্বিতীয় সপ্তাহত দেওবাৰে উদযাপন হৈ আহিছে মাতৃ দিৱস। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ধুবুৰীৰ গৌৰীপুৰতো উলহ মালহেৰে উদযাপন মাতৃ দিৱস। গৌৰীপুৰ গুৰুকুল ইংলিছ একাডেমীৰ উদ্যোগত গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় মাতৃ দিৱস। মাতৃ দিৱসৰ লগত সংগতি ৰাখি মাতৃসকলক সন্মান জনোৱাৰ লগতে একাডেমীখনৰ শিক্ষাৰ্থীসকলে নৃত্য গীতৰে জীপাল হৈ উঠে অনুষ্ঠানটি। ভাল লাগিছে বিৰাট ইয়াত উপস্থিত থাকিকে। ইমান সুন্দৰ আয়োজন, আমাৰ গুৰুকুল ফেমিলিয়ে ইমান সুন্দৰ আয়োজন কৰিছে। মাতৃ দিৱসৰ আগতে সকলো মাতৃকে, পৃথিৱীৰ সকলো মাতৃকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথা এই যি মাতৃত্ববোধৰ এটা আমাৰ যোনটো পৰিণয়, সেই পৰিণয়টোৱে এই স্কুলখনে প্ৰত্যেকবাৰে দেখায়। সুন্দৰকৈ প্ৰস্তুতিটো কৰি তোলে এই অনুষ্ঠানটো, আৰু সকলোৰে সহযোগত এটা স্পেচিয়েল দিন আমি ইয়াতে উদযাপন কৰোঁ সকলোৱে মিলি আহি। বিৰাট ভাল লাগে। আজি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতে আমাৰ মাতৃসকলৰ ৰেম্প ৱাৰ্কৰো আমাৰ এটা কম্পিটিশ্যন হৈছিলে। খুব সুন্দৰ পৰিৱেশন। এটলিষ্ট মাতৃসকলৰ যে আগ্ৰহটো আছে বাচ্ছাৰ লগতে নিজৰো অলপমান ফূৰ্তি কৰিবলৈ, সেই এইটো এটা দিন যোনটো দিন আমি উদযাপন কৰোঁ সুন্দৰকৈ। মাতৃ শিশু আটাইকে সকলোকে মিলিয়ে আমি এই দিনটো সুন্দৰভাৱে উদযাপন কৰোঁ, আৰু বিৰাট ভাল লাগে। ইয়ালৈ মই প্ৰত্যেক বছৰে আহোঁ, আৰু সুন্দৰভাৱে খুব ডিচিপ্লিনলি এই বস্তুবোৰ মেইনটেইন কৰে আমাৰ মেনেজমেণ্ট তথা গুৰুকুল স্কুলখনে। গতিকে বিৰাট ভাল লাগিছে আহি। মাতৃসকলটো আমিতো সকলোকে মাতৃসকলক আমি পৃথিৱী বুলি কওঁ। তেখেতসকলৰ ঊৰ্ধত কোনো নাই, কাৰণ যিয়ে জন্মদাত্ৰী, তাৰপিছত আমাৰ প্ৰতিপালন, তাৰপিছত আমাৰ জীৱনটোক গঢ় দিয়াৰ যি প্ৰচেষ্টা, তেওঁলোকৰ যি কষ্ট, গোটেই জীৱনজোৰা এটা ইহঁতৰ ক'বলৈ গ'লে দায়িত্ব প্লাছ এটা সাধনা, শিশু এটাক মানুহ ৰূপী গঢ়ি তুলিবলৈ। গতিকে সঁচাকৈ শলাগ ল'বলগীয়াটো নহয়, আমি শলাগ ল'বলগীয়া কোনো নহয়, বাট ডেফিনেটলি মাতৃসকলৰ কৰজোৰে প্ৰণাম জনাইছোঁ তেওঁলোকৰ এই কষ্টক, যাতে প্ৰত্যেকজন শিশুৱে তেওঁলোকৰ মাতৃৰ দৰে, তেওঁলোকৰ মাতৃয়ে যেনেকৈ গঢ় দিব বিচাৰে নিজৰ শিশুটিক, সেই হিচাপে গঢ় লৈ উঠে তাৰে কামনা কৰিছোঁ। The entire family of Gurukul English Academy very glad and delightful to celebrate this wonderful occasion. और जितना देखा जाता है, मतलब मदर्स डे वाला इतना ग्रैंड सेलिब्रेशन मतलब इतना स्प्रेड नहीं है अभी तक। तो हम लोग का स्कूल फिलहाल यही मतलब फॉलो कर रहा है कि ताकि बहुत ग्रैंड हो। मम्मी मतलब एल्डर्स के ऊपर जो सम्मान का बात है वो हम लोग यहाँ पे दिखाते हैं। बच्चों का भी बहुत, और सबसे मेन बात है कि सिर्फ हम लोग नहीं, हमारा मतलब अथॉरिटी नहीं, हमारा गार्जियंस भी बहुत सपोर्टिव है इस मामले में। एंड हमारा स्टूडेंट आप लोग देख ही रहे हैं, इन सभी को बहुत हार्ड वर्किंग है, सबको एक बार कैप्चर कीजिए। बहुत हार्ड वर्किंग है, कॉन्स्टेंटली ये लोग बहुत सपोर्ट करते हैं हमें, हम लोग भी इनको बहुत इंकरेज करते हैं। अच्छा लगता है कुछ भी प्रोग्राम हो, कोई भी प्रोग्राम हो, हम लोग का हार्ड वर्क मतलब लास्ट में ये मतलब बोलने लायक होता है, ये बात सही है। तो एक्चुअली थैंक्स टू गुरुकुल अथॉरिटी, आवर MD सर, प्रिंसिपल मैम, टू टेक स्टेप टुवर्ड्स दिस।